রোদে বৰষুণে দৌৰি দৌৰি আপোনালোকৰ নিশ্চয় অনুভৱ হৈছে যে বৰষুণ পৰি থাকিলেও পানীয়ে পৰে, গৰম লাগিলেও ঘামি পানীয়ে পৰে, মানে গোটেই জীৱনটো পানীৰে পাৰ হ'ব। মানে কি কিবা প্ৰব্লেম আহিলেও আপোনালোকে পানী বুলি ভাবিয়ে সলিউশন কৰক, আৰু যদি কিবা চেষ্টা কৰি আছে পানীত পৰিব বুলিয়ে চেষ্টা কৰি থাকক, জানো আপোনালোকে পাৰ হৈ যাব পাৰে আৰু সেই পানীখিনি মুছি দিব পাৰে। কষ্টৰ ফলটো আপোনালোকে তেতিয়া পাব যেতিয়া মাটিত পৰিব আপোনাৰ কপালৰ ঘাম। মানে ৰ'দত দৌৰি আহিও আপোনালোকৰ অনুভৱ হয় ইণ্টাৰভিউটো কেতিয়া হ'ব, কিমান দিন দৌৰিম, কিমান কষ্ট কৰিম, দৌৰি দৌৰি ভাগৰুৱা অনুভৱ কৰিছে, ভৰিৰ বিষে নেৰা হৈছে, এইফালে নদৌৰিলে এনেকুৱা লাগে ইণ্টাৰভিউ আহিবই, আকৌ দৌৰি থাকিলে এনেকুৱা লাগে ইণ্টাৰভিউলৈ বহুত দিন আছে, দেহাটো নচলা হৈ গৈছে। আপোনালোকৰো অনুভৱ মনৰ ভাৱ তেনেকুৱাই, কাৰণ আপুনি ইমানে কষ্ট কৰিছে, আপুনি ইমানে দৌৰিছে, আপোনাৰ দেহটো নচলা হৈ গৈছে। আমাৰ বাবে, আমাৰ নিচিনা ফেমিলিৰ বাবে এইটো বহুত কষ্টকৰ, কাৰণ দৌৰাটো ইমান সহজ বস্তু নহয়। দৌৰিলে খাব লাগিব, খাব নাপালে দৌৰিব নাপায়, দৌৰিব গ'লে কাম কৰিব নাপায়, কাম কৰিলে খাব নাপায়, মানে কাম কৰিব নগ'লে খাব নাপায়, কাম নকৰিলে আকৌ নাখালে দৌৰিবও নোৱাৰে, চাৰিওফালে মাথা মাৰিব লগা হৈছে। অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে ল'ৰা ছোৱালীখিনি ইমানে কষ্ট কৰি আছে, ৰ'দৰ কথা ভাবিছে নে বৰষুণৰ কথা ভাবিছে? বৰষুণ দিছে ৰাস্তাত দৌৰিছে, ফিল্ডখন ভালে আছে ফিল্ডত দৌৰিছে। এতিয়া কথাটো কি, আপোনালোকে দৌৰি দৌৰি ভাগৰুৱা অনুভৱ কৰিছে নিশ্চয়, আৰু হাতত যদি আপোনালোকে সময় থকা বুলি ভাবে সেইটো ভুল, কিন্তু আপোনালোকৰ নিজৰ ফালে নাচালেও ভুল। মানে আপোনালোকক মই ডিমোটিভেট কৰিব অহা নাই, ইণ্টাৰভিউটো কেতিয়া হয় সেইটো মেটাৰ নকৰি আপোনালোকে প্ৰেক্টিচটো কৰিয়ে থাকক, প্ৰেক্টিচটো বহুত বেছি ইম্পৰ্টেণ্ট। কিন্তু ইণ্টাৰভিউ হওঁতে হয়তো অলপমান দেৰি হ'ব পাৰে, কাৰণ কি কেতিয়া ইণ্টাৰভিউ হয় সেইটো নাজানো, ইণ্টাৰভিউ অলপ দেৰি হোৱাটো স্বাভাৱিক, কাৰণ এতিয়ালৈকে আপডেট অহা নাই। কিন্তু ইণ্টাৰভিউ দেৰি হ'লে আপোনালোকৰ বাবে ভালো, কাৰণ প্ৰেক্টিচ কৰিব পৰা সময় থাকে, আৰু সেই প্ৰেক্টিচটোতে আপোনালোকৰ গোটেইখিনি সোমাই আছে। কাৰণ ইমান দিনে কষ্ট কৰিছে, গতিকে এই কষ্টৰ ফলটো আপোনালোকে পাবই লাগিব, এনে যাব দিব নোৱাৰে। গতিকে এইখিনি সময় আপোনালোকে অলপমান কষ্ট কৰি অলপমান চেষ্টা কৰক, জানো আপোনালোকৰ ফিউচাৰটো ভাল হয়। ইণ্টাৰভিউটো দেৰি হ'লেও কথা নাই, এবি ইউবিৰ বাবে বহুতে প্ৰিপেৰেশ্যন কৰি আছে, সেই প্ৰিপেৰেশ্যনৰ বাবে আপোনালোকে যিমানখিনি কষ্ট কৰিছে ফল পাবই। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।